অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাতো এক ভব্য ৰূপত অনুষ্ঠিত কৰা হয় চুতীয়া জাতি মহিলা সমাৰোহ। এই পবিত্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় যোৰহাটৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলন অসমৰ উদ্যোগত যোৰহাট জিলাত চুতীয়া জাতি মহিলা সন্মিলনৰ আতিথ্যত আৰু চুতীয়া উন্নয়ন পৰিষদ অসমৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটি সুন্দৰভাৱে সম্পন্ন হয়। এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। তেওঁ অনুষ্ঠানটোত উপস্থিত মহিলাসকলক সমাজৰ অগ্ৰগতি আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনায়। লগতে তেওঁ কয়, চুতীয়া জাতি অসমৰ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংশ, য'ত মহিলাসকলে নিজৰ অৱদানৰ দ্বাৰা সমাজক সমৃদ্ধ কৰি আহিছে। সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা উপস্থিত থাকে আৰু তেওঁ সংগঠনৰ কাৰ্যকলাপ, উদ্দেশ্য আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰে। লগতে যোৰহাট জিলাৰ সভানেত্ৰী ৰূপা বৰাৰ লগতে সকলো শাখাৰ সদস্য আৰু জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা বহু মহিলাই অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ আৰম্ভণি হয় বন্তি প্ৰজ্বলন আৰু চুতীয়া জাতিৰ পৰম্পৰাগত সংগীতৰ মাজেৰে। ইয়াৰ পিছতে আলোচনা সভা আৰু সংগঠনৰ বিভিন্ন শাখাৰ প্ৰতিবেদন। অনুষ্ঠানটোৱে চুতীয়া মহিলাসকলৰ একতা, নেতৃত্ব আৰু সমাজ গঠনৰ দিশে আগুৱাই যোৱাৰ প্ৰতিজ্ঞা পুনৰ নৱীকৰণ কৰে। দিনটোত উপস্থিত সকলো অতিথি আৰু অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানৰ সফল আয়োজনৰ বাবে যোৰহাট জিলা চুতীয়া জাতি মহিলা সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। চুতীয়া জাতিৰ মহিলা সন্মিলন আমাৰ জিলা ভিত্তিক মহিলা সন্মিলনত মই উপস্থিত থাকিবলৈ পাই ভালেই পাইছোঁ। সাধাৰণতে আমি এনেকুৱা সভাবিলাকত খুব কম অহা হয় কেলে আমি বেলেগ কাম বেছিকৈ ব্যস্ত থাকোঁ, অকণমান সময় থাকি গুচি যাবলগীয়া হয়। তথাপি আজি মই ইয়ালৈ আহিলোঁ, মোক খবৰ দিছিল আৰু মই অলপ সময়ৰ কাৰণে আহিছিলোঁ। আৰু আহোঁতে তেখেতসকলৰ কেইবাটাও বিশেষকৈ চুতীয়া জাতিৰ যিটো জনজাতিকৰণৰ যিটো কথা, এই কথাটো এটা সদায় পেণ্ডিং হৈ আছে। হ'ব তেওঁলোকেতো বিচাৰিবই হোৱাটো, কি কাৰণে হ'ব পাৰে বা নোৱাৰে, যদি তেনেকুৱা ধৰণৰ কথাখিনি অলপ মুকলিকৈ অলপ আলোচনা হয়, মইতো জাতিটোৱে অন্ততঃ কিছু পৰিমাণে হ'লেও সকাহ পাব। মইতো নাজানো বিষয়টোত মই ইমান জ্ঞান নাই, কিন্তু জনজাতিকৰণৰ কথাটো আজি নহয়, মই যদি মোৰ ভুল হোৱা নাই আজি 91-2 পৰা তেনেকুৱাৰ পৰাই হৈ আছিলে। কিন্তু মই মনত আছে গণেশ কুটুম আমাৰ স্পীকাৰ আছিল, সেই সময়ত এটা সময়ত এছেম্বলিত এই জনজাতিকৰণটো খুব লাগিছিল, কিন্তু এটা চামে কিন্তু সেইটো বিচৰা নাছিল। আমাৰ জনজাতি হৈ থকা কিছুৱে বিচৰাৰ কাৰণে আমাৰ বহুতখিনি অসুবিধা হৈছে। কিন্তু তাৰপিছত মই বেলেগ মই সেইটো জেগাত আৰু সেই বিষয়টোৰ ওপৰত বৰকৈ চিন্তা কৰা নাছিলোঁ। কিন্তু এতিয়া এই কথাটো সাংঘাতিকভাৱে অলপ চিৰিয়াছ হৈ পৰিছে। আজি মহিলাসকলৰ যি মই শুনিছোঁ তেখেতসকলৰ মিটিঙত যথেষ্টখিনি কথা আলোচনা কৰিছে। এতিয়া হ'লেতো চবেই ভাল, নহ'লেতো সেইটো আৰু এটা ইছ্যু, কিয় নহ'ল এই কথাখিনিও আহিব লাগিব। গতিকে মই চিন্তিত হৈছোঁ, কাৰণ ইতিমধ্যে জুবিন গাৰ্গৰ গোটেই ঘটনাটোৱে মানুহক অলপ যিমানে নহওক সেই বিষয়টোৰ ওপৰত বেছিকৈ আমি চুতীয়া মহিলা সন্মিলনৰ সমাৰোহখন ইয়াতে নহয়, অসমৰ 24খন জিলাত লৈছিলোঁ। আজি শেষৰখন 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই জিলাবিলাকলৈকে মই গ'লোঁ আৰু সমাৰোহ চব জিলাতে অনুষ্ঠিত কৰি আমি সমাৰোহখন অনুষ্ঠিত কৰা আমাৰ এটাই উদ্দেশ্য আৰু এটাই লক্ষ্য যে আমি চুতীয়া হিচাপে গাঁৱৰ পৰা মহিলাসকলক উলিয়াই আনি আমি একেলগে সমবেদক গোট খুৱাই আমি ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আমি কেনেধৰণে শক্তিশালী কৰিব পাৰোঁ, চুতীয়াৰ ড্ৰেছ পোছাকৰ পৰা ধৰি আমাৰ জনগোষ্ঠীয় কথাখিনিলৈকে আমি কেনেধৰণে আগবঢ়াই নিব পাৰোঁ। সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ তৰফৰ পৰা আমি উন্নয়ন পৰিষদৰ লগত আলোচনা কৰি পেলাই এনেকুৱা এটা প্ৰয়াস কৰি পেলাই আমি প্ৰত্যেক জিলাতে অনুষ্ঠিত কৰিছোঁ। আজি যোৰহাটত লাষ্ট, আজিৰ পৰা সামৰিম। তাৰ পাছতে আমি ব্ৰহ্মপুত্ৰ ইটো পাৰে সিটো পাৰে 2খন কেন্দ্ৰীয়ভাৱে লৈছোঁ। এখন মই জালুকনী বাৰীতে লৈছোঁ, সেইখন 16 তাৰিখে অনুষ্ঠিত হ'ব, 16 নৱেম্বৰত। এখন ধেমাজিত লোৱা আছে। আমি মাত্ৰ এটাই মেছেজ দিবলৈ বিচাৰিছোঁ যে আমি হয়তো বহু সময়ত চুতীয়া মহিলাসকলক উলিয়াই আনিবলৈ আমি
সাহস কৰিব পৰা নাছিলোঁ। এতিয়া আমাৰ সমাৰোহখনৰ যোগেদি আপোনালোকে চাওক কিমান মহিলা আছে এতিয়া একেলগে, কিন্তু অকণমান আমি সজাগতাৰ খাতিৰত পাছ পৰি গৈছোঁ। আমাৰ যিহেতু চুতীয়া মহিলাসকলৰ কৃষ্টি আছিলে, আমাৰ সাজ পোছাক আছিলে, সেইখিনি হয়তো বহুজনে জনা নাই। সেই কথাখিনি জনাবৰ কাৰণে কিন্তু আজি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। বেলেগ আৰু ইয়াত একো উদ্দেশ্য নাই। আৰু লগতে আমি জনজাতিকৰণ প্ৰক্ৰিয়াটো, আমাৰ যিহেতু জনজাতিকৰণৰ মৰ্যাদা দিয়া নাই, তাৰ বাবে আমাৰ লগত সহযাত্ৰী হ'বৰ কাৰণে আমি ইমান বছৰে প্ৰতিবাদ কৰি আছোঁ। আমাৰ লগত সহযাত্ৰী হ'বৰ কাৰণে অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ত আজি আমি এই মহিলা সমাৰোহ ভাগ আয়োজন কৰিবলৈ লৈছোঁ। আৰু আমাৰ এই অনুষ্ঠান ভাগ আয়োজন কৰিবলৈ চুতীয়া জাতি মহিলা সন্মিলনৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতি অসমৰ উদ্যোগত উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আজি আমি এই অনুষ্ঠান ভাগ পাতিবলৈ লৈছোঁ। আৰু আমাক এই অনুষ্ঠান ভাগ পাতিবলৈ আমাৰ যিকেইখন আঞ্চলিক আছে, যোৰহাট জিলাৰ যিকেইখন আঞ্চলিক আছে, আমাৰ গোটেইকেইখন আঞ্চলিকে আমাক সহায় সহযোগ কৰিছে। সম্পাদিকা, সভানেত্ৰী আৰু সদস্যসকল আহিছে। আৰু আমাৰ ইয়াত প্ৰথম আমাৰ এটি বিহু দলেৰে, আমাৰ চুতীয়া এটা বিহু দলেৰে টকা বিহুৰে আমাৰ অনুষ্ঠান ভাগ আৰম্ভ হয়। আৰু মূল সভা আমাৰ কাকজান কলেজৰ সহকাৰী অধ্যাপক ভৈৰৱানন্দ ছাৰ, তেখেতক আমি উদ্বোধক হিচাপে মাতিছিলোঁ। তেখেতে আমাক সভাখন উদ্বোধন কৰিছে। আৰু বহুকেইজন আমাৰ বিশিষ্ট ব্যক্তি, বিশিষ্ট ব্যক্তি আমাৰ উপস্থিত আছে। আমাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আহিছে। অসম সাহিত্য সভাৰ যোৰহাটৰ এই কেন্দ্ৰীয় কাৰ্যালয়ত যি চুতীয়া জাতি মহিলা সন্মিলনৰ এখনি চিন্তন সমাৰোহ আজি ইয়াত অনুষ্ঠিত হৈছে। ইয়াত চুতীয়া জাতি সন্মিলনৰ এটা অংশৰূপে এই মহিলা সমাৰোহত বিভিন্ন বিষয়, ৰাজনৈতিক, সাংস্কৃতিক, জাতি উত্তৰণৰ বাবে যিখিনি কথা চিন্তা কৰিব লাগে, এই কথাখিনিৰ ওপৰতে এখন চিন্তন বৈঠক হৈছে। ইয়াত আজি সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা ডাঙৰীয়ানী, যোৰহাট জিলা চুতীয়া জাতি সন্মিলনৰ সভানেত্ৰী আমাৰ ৰূপা বৰা ডাঙৰীয়ানী, তেওঁ প্ৰমুখ কৰি জিলাৰ সকলো সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি ৰাজ্যিকৰ ভালেকেইজন সদস্য আৰু বিষয়ববী ইয়াত উপস্থিত আছে। ৰাজ্যিকৰ সাধাৰণ সম্পাদক ইয়াত উপস্থিত আছে। আৰু যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই আজি সভাত অংশগ্ৰহণ কৰিছে। তেখেতে শুভেচ্ছামূলক বাৰ্তা চুতীয়া জাতি সন্মিলনৰ মহিলাসকলৰ বাবে প্ৰেৰণ কৰিছে। ৰাজনৈতিকভাৱে সচেতন কৰিবৰ বাবে, ৰাজনৈতিকভাৱে আগবাঢ়িবৰ বাবে চুতীয়া জাতিয়ে কি কৰিব লাগিব, তেখেতে এই ক্ষেত্ৰতো কিছু পৰামৰ্শ ইতিমধ্যে প্ৰদান কৰিছে। আৰু আমি আশা কৰিছোঁ যে এই চিন্তা চৰ্চাৰে গ্ৰামাঞ্চলৰ মহিলাসকলক, চুতীয়া জাতিৰ মহিলাসকলক বিভিন্ন প্ৰকাৰে সকলো প্ৰকাৰে সহায় কৰিব। তেখেতসকলক 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ। বিশ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি।
ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।